এই ফাগুন ফাগুন মানে কবিতা হীৰেণ ভট্টাচাৰ্য এই ক্ষেত্ৰত হীৰেণ ভট্টাচাৰ্যদেৱে বহুতেই ধুনীয়া এটা কবিতা লিখি গৈছে জাষ্ট অলপ গাই দিছোঁ শুকান বতাহ জাকে পাতবোৰ উৰুৱাই নিয়ে ৰাংঢালী চৰাইবোৰ গছৰ ডালত পৰি নাচে আৰু জুনুকাৰ জুনজুননিত সাৰ পাই কুহি পাতে এয়াই ফাগুন কবি হীৰেণ ভট্টাচাৰ্যই ধুনীয়াকৈ লিখি গৈছে যে ফাগুনে কেনেকৈ উন্মাদনা আনে ফাগুনে কেনেকৈ প্ৰকৃতিক এক নতুন ৰূপ দিয়ে ফাগুন সকলোৰে বাবে সুখৰ হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ মই আচলতে কবি হীৰেণ ভট্টাচাৰ্যৰ এই মুহূৰ্তত যিটো কবিতা পাঠ কৰিলে সেই কবিতাটো আধৰিয়ে কৈছোঁ ফাগুন আপাত দৃষ্টিত দেখিবলৈ বা চাবলৈ আমাৰ গছৰ পাতখিনিও সেউজীয়া পাতখিনিও সৰি পৰে লঠঙা হৈ পৰে তলত গছৰ তল শুকান পাতেৰে ভৰি পৰে কিন্তু তাৰ পিছতে যে বসন্ত আহিলে কুঁহিপাত মেলিব সেই কথাটো যেতিয়া অনুভৱ কৰা যায় সেয়ে আচলতে আমাক নতুন পুলকতা আনি দিয়ে সেয়ে এয়াই ফাগুন এই নতুন বা আমাৰ যিটো আমাৰ জনজীৱনত বা আমাৰ প্ৰাণত যিটো কুঁহিপাতৰ যিটো মনোভাৱ সেই সঞ্চাৰ সেই ভাৱ জগাই তোলাৰ কাৰণে ফাগুন সঁচাকৈ মোৰ প্ৰিয় মাহ প্ৰিয় ঋতু